আমি আজি এনআৰএছএমৰ কৰ্মীসকল আমি 18 বছৰে আজি এনআৰএছএমৰ কৰ্মত আমি অভিজিত হৈ আছো। আমি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বা স্বাস্থ্যমন্ত্ৰীক আমি জনাব বিচাৰিছো যে আমি এনআৰএছএমৰ কৰ্মীখিনিয়ে আমি যিখিনি সুবিধা পাব লাগিছিলে আজি 18 বছৰে আমি সেই সুবিধাখিনি পোৱা নাই। আমাৰ তেখেতৰ ওচৰত আমাৰ এটাই দাবী, আমি সমকামৰ সমমৰ্যাদা আমাক দিব লাগে আৰু সপ্তম দৰমহা আয়োগৰ মতে আমি যি দৰমহা পাব লাগে সেই দৰমহা তেওঁ দিব লাগে। পে স্কেল আমাক তেওঁ দিব লাগে আৰু স্থায়ী কৰ্মচাৰীসকলে যি সুবিধা পাই আছে আমি সেই সকলোখিনি সুবিধা তেওঁৰ পৰা আমি আশা কৰিছো। তেওঁ আমাক দিলে আমি নিশ্চয় আমাৰ পৰিয়াল বা আমি উপকৃত হ'ম। আৰু তেওঁক আমি এটাই অনুৰোধ কৰিছো যে তেওঁ আমাৰ ফালে এবাৰ চকু মেলি চাওক, আমাৰ অসুবিধাখিনি তেওঁ এবাৰ বুজি চাওক। কাৰণ আমি একেখন টেবুলতেই আমি বহি থাকো, আমি একেখন টেবুলতে কাম কৰো। এজন স্থায়ী কৰ্মচাৰীয়ে যিমানখিনি সুবিধা পায় বা তেওঁ যিমানখিনি দৰমহা পায় সেই তুলনাত আমাৰ বহুত কম। গতিকে তেওঁক আমি এটাই অনুৰোধ কৰিছো যে তেওঁ যাতে আমাৰ কৰ্মচাৰীখিনিক তেওঁ সমকামৰ সমমৰ্যাদা প্ৰদান কৰে আৰু পে স্কেল দিয়ে, পেঞ্চনৰ সুবিধা দিয়ে আৰু সপ্তম দৰমহা আয়োগ তেওঁক কৈছিলে যে সপ্তম দৰমহা আয়োগ আমাৰ যেতিয়া নিয়মীয়াকৰণ নহ'ব তেতিয়ালৈকে তেওঁ সপ্তম দৰমহা আয়োগৰ মতে আমাক দৰমহা দিম বুলি কৈছিলে। কিন্তু তেওঁ এতিয়ালৈকে সেই কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হোৱা নাই। গতিকে আমি তেখেতক এটাই অনুৰোধ কৰিছো, আমাক সপ্তম দৰমহা আয়োগ আমাক প্ৰদান কৰক, পে স্কেল প্ৰদান কৰক আৰু আমাক নিয়মীয়াকৰণ কৰক আৰু নিয়মীয়াকৰণৰ যি আমাৰ স্থায়ী কৰ্মচাৰীৰ যি সুবিধা আছে সেই সুবিধাখিনি আমাক প্ৰদান কৰক। আমি তেওঁৰ ওচৰত তাকে আমি অনুৰোধ কৰিছো আৰু আমি সেইকাৰণে আমি আজি সেই প্ৰাপ্য নোপোৱাৰ কাৰণে আমি আজি সেই কৰ্মবিৰতি অনুষ্ঠান আমি ঘোষণা কৰিছো আৰু আজিৰ পৰা আমি 3 দিনীয়া কাৰ্যসূচীৰে আমি ধৰ্মঘট কৰ্মবিৰতি অনুষ্ঠান আমি চলাই যাম আৰু তেওঁ যেতিয়ালৈকে আমাৰ কাম সম্পূৰ্ণ নকৰিব তেতিয়ালৈকে আমি আমাৰ কৰ্মবিৰতি আমি অটুট ৰাখিম। আমাৰ দাবী আছিলে আমাৰ পে স্কেল ঘোষণা কৰিব লাগে, আমাৰ সমকামৰ সমমৰ্যাদা আমাক দিব লাগে, সপ্তম দৰমহা আয়োগৰ মতে আমাক তেওঁ দৰমহা দিব লাগে আৰু নিয়মীয়া কৰ্মচাৰীৰ যি সুবিধা সেইখিনি দিব লাগে, পেঞ্চন দিব লাগে আৰু লোনৰ ব্যৱস্থা কৰিব লাগে। তাৰপিছতে আৰু GPF কাটিব লাগে কাৰণ আমি যেতিয়া আমাৰ মৃত্যু হ'ব তেতিয়া আমাৰ মৃত্যুৰ পিছত আমাৰ পৰিয়ালবৰ্গই একো নাপাব। গতিকে সেই পৰিয়ালবৰ্গৰ কাৰণে বা আমি নিজৰ আমাৰ নিজৰ কিছুমান সুবিধাৰ কাৰণে তেওঁ আমাক কি কৰিব লাগে, পেঞ্চনৰ পিছত আমাক তেওঁ এটা বেনিফিট দিব লাগে। আৰু কি হৈছে এইটো বেংকৰ লোনবিলাক আমাক দিব লাগে আৰু আমাৰ ধৰি লওক এতিয়া হয় বেলেগ চাকৰিবিলাকক কি কৰে, এইটো কি হোম লোন দিয়ে বা ধৰি লওক আপোন ঘৰ লোন দিয়ে, কিন্তু আমাৰ নাই। আমাৰ এনআৰএছএমৰ কৰ্মীখিনিয়ে সেইখিনি আমাৰ পোৱা নাই। গতিকে সেইখিনি আমাক দিলে আমি ভাল পাম।